তৃতীয় বৰষুণজাক জীৱন কি? মেচু নৈত অলপ পানী আছিল। বালিৰ মাজত থিয় হৈ শেখৰ হুছেইনে সুধিলে, লাইফ ইজ এ ৰিভাৰ? বৰ্ষাই ক'লে, নো, ফৰ মি লাইফ ইজ এ বটল অৱ ৰাম। সঞ্জীৱে ক'লে, ৰাম? তুমি মদ খোৱা নেকি? খাইছিলোঁ, সদায় নাখাওঁ, কিন্তু কেতিয়াবা বিলাস কৰিবলৈ খাওঁ। এয়াই লাইফ বৰ্ষা। জীৱন মানে এক বিলাস ভ্ৰম, এক ধৰণৰ নিচা। সদায় মানুহে কিবা এটা আৰু ভাল হোৱাৰ নিচাত জীৱনটোলৈ গৈ থাকে। না, মই নামানো। জীৱন এক অনন্ত ৰহস্য, নদীৰ দৰে। কেতিয়াবা চঞ্চল, কেতিয়াবা গম্ভীৰ, কেতিয়াবা ৰুক্ষ, এই মেচুৰ দৰে, কেতিয়াবা কোমল, অজান ইয়াৰ চৰিত্ৰ। কিন্তু নদীৰ দৰে জীৱনে নিজে নিজৰ বাট উলিয়াই গৈ থাকে। তাত কাৰো হাত নাথাকে। আপেক্ষিকভাৱে কেৱল দুখ আৰু দুখৰ আঁচ থাকি যায় জীৱনত। সুখ দুখ, তুমিও যে আৰু সুখ দুখ মানুহে ভাবি লোৱা এটা ধাৰণা। সুখৰ গিলাচত পানী খাবলৈ তুমি তৃষ্ণাতুৰ হ'ব লাগিব। সুখৰ পিয়াহ কাৰ নাথাকে? বৰ্ষা, সুখৰ পিয়াহ সকলোৰে লাগে, কিন্তু পিয়াহ লাগিলেই যিকোনো পাত্ৰত পানী খাবানে? সুখৰ গিলাচটো তোমাৰ পচন্দৰ, চিনি পাব লাগিব। জীৱন আৰু সুখ দুখক কিয় একাকাৰ কৰিছা? সঞ্জীৱৰ কথাত বৰ্ষা কিছুপৰ টবক মাৰি ৰৈ ক'লে, মই বুজা নাই তোমাৰ কথা, কিন্তু সদ্যহতে সঁচাকৈ মোৰ পিয়াহ লাগিছে। বৰ্ষাৰ কথাত শেখৰ হুছেইন হাঁহিত ফাটি পৰিল। প্ৰায় এনেকুৱা ঘটনা হয়। হুছেইনে এনেকুৱা একোটা প্ৰশ্ন কৰি কেইবাজনৰ মাজত তৰ্ক লগাই ৰং চাই ভাল পায়। কিছুদিন আগতে এনে এটা পৰিস্থিতি গৈ জোচেফ আৰু বিদ্যাৰ মাজত তুমুল কাজিয়াৰ সূত্ৰপাত হৈছিল। হুছেইনে সেইদিনাও এটা বিষয় উলিয়াই দিছিল, কাম মানে কি? হোৱাট ইজ ৱৰ্ক? খাবলৈ ভাত ৰন্ধাটোও কাম আৰু ইনচাইটৰ কামবোৰো কাম। তোমাৰ ধাৰণাত কোনবোৰ কাম? প্ৰায় 2 ঘণ্টা তৰ্ক বিতৰ্কৰ পিছত ই কাজিয়ালৈ ৰূপান্তৰিত হোৱাত হুছেইনে নিজেই বিষয়টো আন এদিনলৈ স্থগিত কৰিছিল। কিন্তু ইমান সোনকালে আজিৰ বিষয়টো সামৰণি হ'ব বুলি তেওঁ ভবা নাছিল। হুছেইনে নিজেই পানীৰ বটল বৰ্ষালৈ আগবঢ়াই দিলে। হুছেইনলৈ চাই বৰ্ষাই সুধিলে, আপোনাৰ ধাৰণাত জীৱন মানে কি? হুছেইনে হাঁহিলে, এক ৰহস্যময় হাঁহি। দুপৰীয়াৰ আকাশখনলৈ চালে। ৰ'দ নাই, বতৰ গোমা। তেওঁ ক'লে, নক'লে যে কি? জীৱন মানে কি? ছেমুৱেল বাটলাৰৰ দৰে ময়ো অলপ বিশ্বাস কৰোঁ, লাইফ ইজ দ্য আৰ্ট অৱ ড্ৰয়িং ছাফিচিয়েণ্ট কনক্লুজনছ ফ্ৰম ইনছাফিচিয়েণ্ট প্ৰিমাইচেছ। আমি সেই জীৱনৰ কথা ভাবোঁ একেধৰণৰ আৰু পাওঁ অন্য ধৰণে। সেইবাবেইতো জীৱনটো ইমান মজাৰ। কৈ আকৌ হাঁহিলে হুছেইনে। লগে লগেই নদীৰ পশ্চিম ফালে কাৰোবাক হাত বাউল দি মাতিলে। বৰ্ষাই সেইফালে চাই দেখিলে নদীৰ কাষত গজি উঠা ঝাও বনৰ দৰে গছবোৰৰ পাত কাটি থকা 2জনমান মানুহক। তেওঁলোক চুচুক চামাককৈ তৰাং পানীৰ নৈখন পাৰ হৈ আহি কিছু দূৰৈত থিয় হ'লহি। হুছেইনে ভোজপুৰিতে সুধিলে, কা গাঁও মে ৰহতা? সিহঁতে এই গাঁৱৰে বুলি ক'লে। এইবাৰ হুছেইনে সিহঁতৰ কাষ চাপি গৈ ক'লে, আমি গভৰ্ণমেণ্টৰ মানুহ নহয়, কিন্তু তোমালোকৰ গাঁওখন দেখি ইয়াত অলপ কাম কৰি তোমালোকৰ 2 পইচা অৰ্জনৰ বাট উলিয়াব খুজিছোঁ। 2 পইচা অৰ্জনৰ কথা শুনি সিহঁতৰ চকু তিৰবিৰাই উঠিল। হুছেইনে পুনৰ ক'লে, এই গছপাতবোৰেৰে কি কৰিবা? বহুত কাম হয়। ঘৰ ঠাণ্ডা ৰাখিবলৈ এইবোৰ ৰছীৰে গাঁঠি পাতি সাজিব পাৰি। ইয়াৰ শিপাবোৰো বৰ ভাল। তোমালোকে জানানে এই পাতিখন ঘৰ ঠাণ্ডা কৰা মেচিনত ব্যৱহাৰ কৰিব পাৰি? গৰম চহৰবোৰৰ বিল্ডিঙৰ খিৰিকীত লগোৱা খচখচ নামৰ পাতি তৈয়াৰ কৰিব পাৰি। আমি এইবোৰ কেনেকৈ কৰে শিকাম তোমালোকক। তোমালোকে ইতিমধ্যে এইবোৰ সাজিব জানা। আমি মাত্ৰ কেনেকৈ কিমান জোখত সাজিলে বিক্ৰী কৰিব পাৰিবা দেখুৱাই দিম। বজাৰখনো দেখুৱাই দিম। মানুহকেইজনে গাঁৱত কথাটো আলোচনা কৰিব বুলি ক'লে। হুছেইনে সিহঁতক মাত্ৰ এটা মাটিৰ ঘৰ দিবলৈ ক'লে, যাতে ইনচাইটৰ 2জনমান মানুহ থাকিব পাৰে। বৰ্ষাই লাহে লাহে বুজি উঠিলে, শিৱকুমাৰৰ মৃতদেহ এই দুখীয়া গাঁওখনক উভতাই দি হুছেইন শান্তিৰে থাকিব নোৱাৰিল। মেচু গাঁৱত সোনকালে এটা প্ৰজেক্ট আৰম্ভ হ'ব। সেইবাবেই পুৱাই সঞ্জীৱ আৰু বৰ্ষাক লৈ শেখৰ হুছেইন এই গাঁৱলৈ আহিল। এই গাঁৱলৈ আহোঁতেও হুছেইনে সিহঁতক একো কোৱা নাছিল উদ্দেশ্যৰ বিষয়ে। সিহঁতে চিম্পল ভিলেজ ছাৰ্ভে বুলিয়ে ভাবিছিল। বৰ্ষাই দেখিলে
মানুহকেইজনৰ সৈতে কথা পাতি পাতি হুছেইন নদীৰ জুৱলিৰ পৰা পাৰলৈ উঠি আহিছে। সঞ্জীৱ দাসে নৈৰ পাৰে পাৰে গৈ বহু দূৰৈত কিবা চাই ফুৰিছে। এই নৈখনৰ সৈতে দূৰণিৰ ঝাওবন আৰু আকাশ যেন একাকাৰ হৈ গৈছে। পানী কাউৰী দুটামান বালিৰ শ্বট এটাৰ পৰা উৰি গৈ খহটা চিঞৰ দুটামান মাৰি আকাশত বিন্দু হৈ গ'ল। আজি 22 ছেপ্টেম্বৰ। প্ৰান্তিকৰ সৈতে আজি তাইৰ বিয়া হ'লহেঁতেন। প্ৰান্তিকৰ বিয়াৰ তাৰিখ ঠিকেই থাকিল, মাত্ৰ কইনা বৰ্ষা নহৈ বন্যা হ'ল। দৰাৰ বৰণৰ আঙুঠিত অসমীয়া ব আখৰটো তাই বিশেষ ডিজাইন দি কৰাবলৈ দিছিল। নামৰ আদ্যক্ষৰটো একেই থাকিল। সঞ্জীৱে কোৱাৰ দৰে জীৱন মানে এ বটল অৱ ৰাম নেকি? এক ধৰণৰ নিচা, উদ্দেশ্যহীন সাময়িক ফূৰ্তি, সাময়িক দুখ, এক বলিয়ালি। হ'ব পাৰে, হ'ব পাৰে। নহ'লেনো বৰ্ষাই 3 বছৰ ভাল পোৱা ল'ৰাটোক বিয়ালৈ মাত্ৰ 16 দিন থাকোঁতে বৰ্ষাৰ মনৰ সৈতে মিল নথকা এটা অচিনাকি ল'ৰা বুলি আৱিষ্কাৰ কৰি পেলায়নে? প্ৰান্তিকৰ পৰা পলাবলৈ এই অদ্ভুত সিদ্ধান্ত লৈ তাই চাহেবপুৰত নামি পৰেনে? কিন্তু যদি ট্ৰেইনৰ এক্সিডেণ্ট নহ'লহেঁতেন, শেখৰ হুছেইনক লগেই নাপালেহেঁতেন। এই ইনচাইট নামৰ NGOটোকো চিনি নাপালেহেঁতেন। হয়তো তাই সম্পূৰ্ণ অসন্তুষ্টিৰ ওচৰত বশ্যতা স্বীকাৰ কৰি প্ৰান্তিকক জীৱনসংগী হিচাপে সামাজিকভাৱে গ্ৰহণ কৰিবলৈ বাধ্য হ'লহেঁতেন। জীৱনে তাইক এটা সুযোগ দিবলৈকে এয়া কৰিলে। প্ৰান্তিকে তাইলৈ চোৱা শেষ মুহূৰ্তৰ সেই চাৱনিটো উচ কি শীতল অথচ ভয়ানক। বৰ্ষাক এক মুহূৰ্ততে যে কৈ উঠিছিল, ইউ বিচ। প্ৰান্তিকক বৰ্ষাই ইমেইলৰ মাজেৰে এজন উন্মাদ প্ৰেমিক হিচাপে পাইছিল। বৰ্ষাই বিশ্বাস কৰিছে। বন্ধুত্বৰ সময়ছোৱাত প্ৰান্তিকৰ জোতাৰ তলুৱাত দেশৰ মাটি লাগি আছিল। দিল্লীৰ ফুটপাথৰ ধূলি, ডাষ্টবিনৰ দুৰ্গন্ধ, সস্তাত খাব পৰা ভাল খাদ্যৰ অনুসন্ধান, এইবিলাকৰ মাজতে জীৱনৰ ৰং তামাচা বিচাৰি পাইছিল। ৰাজধানী চহৰখন উদ্দৃশ্য কৰা প্ৰতিটো পদক্ষেপতে প্ৰান্তিকৰ খং উঠিছিল। অসমৰ মন্ত্ৰী MLAবোৰক হোৱাই নোহোৱাই গালি পাৰিছিল। প্ৰান্তিকৰ খংটোৰ বাবেই বৰ্ষাই প্ৰাণ ভৰি প্ৰান্তিকক ভাল পাইছিল। প্ৰেম প্ৰকাশ কৰিব নোৱাৰি বৰ্ষাৰ হৃদয়খন ফাটি চিৰাচিৰ হ'ব খুজিছিল। বৰ্ষাৰ ঘনিষ্ঠ বান্ধৱী চিলাই কৈছিল, মোৰ কিন্তু প্ৰান্তিকক বৰ অসহ্য লাগে। 24 ঘণ্টা টিঙিৰি তোলা ভাল নালাগে। খাবৰ মন নগ'লে প্লেটত বস্তু এৰিলেও সি দেশৰ কিমান মানুহ অনাহত কটায় তাৰ এটা হিচাপ দাখিল কৰি দিয়ে। ভাল নালাগে। তই প্ৰান্তিকৰ মাজত কি ৰোমান্টিকতা বিচাৰি পাইছ ক'ব নোৱাৰোঁ। কেৱল চিলাই নহয়, বৰ্ষাৰ ৰুমমেট বিদিশাইও একেই কথা কয়। প্ৰান্তিকৰ সৈতে 10 মিনিট যদি মোক থাকিবলৈ কওঁ, মই তাতকৈ দিল্লীৰ 42 ডিগ্ৰী গৰমত বাহিৰত এঘণ্টা থাকি দিম বুলি ক'ম। তথাপি মই প্ৰান্তিকৰ সৈতে নোৱাৰোঁ। চাৰ্ম নোহোৱা ল'ৰা এটাক তই পচন্দ কেনেকৈ কৰিছ বৰ্ষা? বৰ্ষাই এনেকুৱা সময়ত মুখ টিপি হাঁহে। বিদিশা কলকাতাৰ ধনী বিজনেছমেনৰ ছোৱালী। তাইৰ ককায়েক মেডিকেল কলেজৰ পৰা ভালকৈ পাছ কৰি ওলোৱাৰ বাবে তাজত এটা পাৰ্টি দিছিল। মাত্ৰ 4 জনৰ পাৰ্টি। বৰ্ষাৰ সৈতে প্ৰান্তিকো আমন্ত্ৰিত হৈছিল। বিল দিয়াৰ পিছতে প্ৰান্তিকে বিদিশাক সুধিলে, কিমান দিলা? বিদিশাইও একো নাভাবি বিলখন চাই ক'লে, 2360 টকা। টিপ? এই ধৰা 50 টকামান, মানে 24ৰ ওপৰত। অঁ, কি হ'ল জানানে ভাৰতৰ মানুহৰ জনমূৰিয়াই কিমান? অ' গড, প্ৰান্তিক, আমাৰ এই ফূৰ্তিখিনি মাটি কৰি নিদিবা প্লিজ। ক'বাই তুমি তেনেকৈ। জানানে তোমালোকৰ দেউতাৰ ব্যৱসায়তে কিমান শিক্ষিত যুৱক যুৱতীয়ে দিনে 10-12 ঘণ্টা কাম কৰি মাত্ৰ 1200ৰ পৰা 2000 টকা পায়? সুধি চাবাচোন গৈ তুমি। কেতিয়াও নহয়। আমাৰ কোম্পানীত অল আৰ ৱেল পেইড। নহ'লে কিয় কাম কৰিব? ক'ত কাম কৰিব নহ'লে? কলকাতাৰ কথা জনা আছে। কমিউনিজমৰ মস্ত ৰঙা বেলুন এটা ফুলাই আকাশত এৰি এণ্টি কমিউনিজমৰ বাস্কেট এটাত সকলো বহি আছে। দুনিয়াৰ বিদেশী কোম্পানী, দেশী কোম্পানীয়ে ঘৰে ঘৰে জুহালবোৰ বেৰি ল'লে। ভাত ৰান্ধিবা ক'ত? উপায় নাই, চাৰেণ্ডাৰ কৰা। 500 টকাটো গ্ৰেজুৱেট চাকৰি কৰিবলৈ দৌৰি আহে। বিদিশাই মুখ বিকটাই দিছিল। বৰ্ষাই প্ৰান্তিকক কাণে কাণে ধমক দি কৈছিল, প্ৰান্তিক হ'ব, মনে মনে থাকা। প্ৰান্তিক তৎক্ষণাৎ গহীন হৈ গৈছিল। চিলাই কটাক্ষ কৰিছিল, প্ৰান্তিক এটা অভেন। বৰ্ষাই ছুইচ বন্ধ নকৰিলে ঠাণ্ডা নহয়। সেই প্ৰান্তিক 2 বছৰৰ মূৰত উভতি আহি এখন বিলাসী হোটেলত উঠিলেহি। বৰ্ষাক ক'লে, ট্ৰেইনত যাবা? অসম্ভৱ। চোৰ ডকাইতি বীজাণুৰ বাকচত মই যাব নোৱাৰোঁ, প্লেনত যাম। চিলা বিদিশাহঁতে এতিয়া প্ৰান্তিকক দেখা হ'লে? প্ৰান্তিকৰ এতিয়াও খং আছে, কিন্তু এই খং আৰু
সেই খঙৰ মাজত কিমান পাৰ্থক্য। কি ভাবিছা বৰ্ষা? তুমি চান্স পালে এইদৰে ভাবুক হৈ যোৱা কিয়? সঞ্জীৱ ঘূৰি আহি ধপচকৈ বৰ্ষাৰ কাষত নৈৰ গৰাতে বহি পৰিল। হুছেইন আগবাঢ়ি আহিল। কি কিমান আছে সঞ্জীৱ? এখন ডাঙৰ হাবি, খুব সহজেই গজে গছবোৰ। চট তৈয়াৰ কৰিবলৈ এখন আইডিয়েল গাঁও হ'ব। বৰ্ষা মনে মনে আছিল। শেখৰ হুছেইন এইবাৰ বৰ্ষাৰ ওচৰত বহিল। বৰ্ষা, কি ক'ব? এই গাঁৱত থাকি কাম কৰিব পাৰিবা? মই পাৰিম। নহয় বৰ্ষা, প্ৰথমতে মোৰ পৰিকল্পনা বেলেগ আছিল। আমি প্ৰত্যেক ঠাইতে লোকেল মানুহৰ সহযোগত কিছুমান ইউনিট খোলোঁ। এনেকৈ জোচেফ, বিদ্যা, সঞ্জীৱ বিভিন্ন ঠাইত আমাৰ সৈতে লগ লাগিছিল। ৰাখী খোদ পাটনাৰ ছোৱালী। তাই এবাৰ আমাৰ ছমহীয়া প্ৰজেক্ট এটাত ভৰ্তি হৈ মাহে 700 টকাত কাম কৰিলে। কিন্তু সেই ৰাখী উভতি আন চাকৰিলৈ নাযাওঁ বুলি থাকি গ'ল। তাইৰ লগৰ এটা ল'ৰা আৰু দুজনী ছোৱালী কিন্তু কাম শেষ হোৱাত গ'লগৈ। আমাৰ কামবোৰত কোনো জবৰদস্তি নাই। সম্পূৰ্ণ মন আৰু বিবেকৰ তাগিদাত কাম কৰা হয়। সেইবাবে তুমি ইনচাইট এৰিব খুজিলেও কোনেও বাধা নিদিয়ে। এটা প্ৰজেক্ট হয়তো সফল হওঁতে 10 বছৰো লাগিব পাৰে। সফল নহ'লেও আংশিক সফল হ'লেও লাভ। অন্ততঃ 10 জনৰ ভিতৰত গড়ে 4 জন মানুহক স্বাৱলম্বী আৰু সচেতন কৰিব পাৰিলেও আমি সুফল বুলিয়েই কওঁ। আমাৰ এই মেচু গাঁৱৰ প্ৰজেক্টটো হাতত নাছিল। কিন্তু শিৱকুমাৰৰ মৃত্যুৰ খবৰ দিবলৈ আহি এই দৰিদ্ৰ, অশিক্ষিত আৰু কুসংস্কাৰেৰে ভৰা গাঁওখন দেখি কাম কৰাৰ লোভ হ'ল। এই গাঁৱৰ শতকৰা 60% শিশু, কিশোৰ, ৱেগন ব্ৰকাৰ, চোৰাং ইলেক্ট্ৰনিক্স বস্তু ব্যৱসায়ী। গাঁওখনৰ ডাঙৰ মানুহ বেছিভাগেই এনেকুৱা ক্ৰিমিনেল কাৰ্যৰ সৈতে জড়িত। অপৰাধীৰ সৈতে আমাৰ সম্পৰ্ক নাই। বিদ্যাই জুভেনাইল ডেলিকুৱেণ্ট চিলড্ৰেনক লৈ কাম কৰি আছে। বিদ্যা পিছত এই গাঁৱত থাকি কাম কৰিব। তুমি, ৰাখী আৰু সঞ্জীৱ থাকিবা চট তৈয়াৰ কৰা মানুহৰ কাম চাবলৈ। এই গাঁৱত চট তৈয়াৰ কৰা বস্তু প্ৰচুৰ। কাম শিকাব আৰু দিব পাৰিলে এটা ভাল ইণ্ডাষ্ট্ৰী এই গাঁৱৰ মানুহেই কৰিব। আনুষংগিক হিচাপে তুমি তেওঁলোকৰ আৰু কি কাম কৰিব পৰাৰ যোগ্যতা আছে চাবা। ঘৰবোৰৰ বেৰত মধুবনী পেইণ্টিঙৰ চিত্ৰ কিছুমান দেখিছোঁ। তুমি মহিলাসকলক এই লোকচিত্ৰবোৰ ব্যৱসায়িক ভিত্তিত অঁকাৰ বাবে উৎসাহ দিব পাৰা। ফাণ্ড পোৱা নাই, অলপ সমস্যা হৈছে। বৰ্তমান তোমালোকে দিনে 35 টকামানকৈ এলাৱেঞ্চ পাবা। চলিব পাৰিবানে? থকা ঘৰটো এওঁলোকে দিব। বৰ্ষা উৎফুল্লিত হৈ পৰিল। তাই সুধিলে, কেতিয়াৰ পৰা কাম কৰিম? আজি 22 ছেপ্টেম্বৰ। বৰ্ষা, কামবোৰ খৰখেদাকৈ নহয়। আমি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়িব লাগিব। প্ৰথমে এই গাঁৱৰ মানুহৰ দুখ সুখৰ সমভাগী হ'ব লাগিব। মনে প্ৰাণে তুমি এই গাঁৱৰ মানুহ হ'ব লাগিব। এইদৰে থাকিহে তুমি কাম আৰম্ভ কৰিবা। প্ৰথমে সকলো নিজে আগভাগ লৈ কৰিবা। গাঁৱৰ মহিলাখিনিৰ দায়িত্ব তোমাৰ, ল'ৰা ছোৱালীবোৰৰ দায়িত্ব ৰাখীৰ আৰু সঞ্জীৱৰ দায়িত্ব পুৰুষসকলৰ। আজি প্ৰিলিমিনাৰী ছাৰ্ভে হ'ল। বৰ্ষা, সেইদিনা তুমি কৈছিলা 22 ছেপ্টেম্বৰত তোমাৰ বিয়া। আজিৰ দিনটোত এয়া নঘটিল। কিন্তু মই বিচাৰোঁ তোমাৰ জীৱনত তুমি মনে বিচৰা কিবা এটা ঘটক এই দিনটোতে। সেইবাবেই মেচু গাঁৱৰ প্ৰজেক্টটো তৎক্ষণাত আৰম্ভ কৰিলোঁ। ইনচাইটে তোমাৰ দৰে কৰ্মী পাই ধন্য হৈছোঁ। আমি বহুদিন থকাকৈ অসমলৈ যোৱা নাই। এই প্ৰজেক্ট শেষ কৰি যাম ব্ৰহ্মপুত্ৰ ভেলীলৈ। মই হোমৱৰ্ক কৰি আছোঁ। অসমৰ ভাষা, সংস্কৃতি, জাতি, উপজাতি সকলো বিষয়ৰ কিতাপ পত্ৰ আনিছোঁ। যোৱাৰ আগতে মাত্ৰ এমাহ তুমি আমাক অসমীয়া ভাষা শিকাব লাগিব। পাৰিবা নহয়? হুছেইনে বৰ সহজভাৱে কথাবোৰ কৈ গ'ল। বৰ্ষাৰ চকু দুটা পুনৰ পানীৰে উপচি পৰিল। ইমান মৰম তাই আশা কৰা নাছিল। বৰ্ষা উচুপি উঠিল। হুছেইনে তাইৰ মূৰত হাত বুলাই ক'লে, কথাই কথাই আৱেগিক হোৱাটো এৰা আইজনী। দিছ ইজ লাইফ জাৰ্ণি। আকাশৰ পৰা কেইটামান টোপাল পৰিল বৰষুণৰ। চাহেবপুৰালৈ অহাৰ দিনাও ঠিক এনেকৈয়ে বৰষুণ পৰিছিল। বৰ্ষাই হাঁহি মাৰি আকাশলৈ চালে। চাহেবপুৰাত 16 দিন হৈ গ'ল।